হেল্ল' গাইজ, টি ট্ৰাইব তৰফৰ পৰা এখন নতুন লিষ্ট আহিছে। আপোনালোকৰ স্কলাৰশ্বিপ হয় টি ট্ৰাইব কমিউনিটি ষ্টুডেণ্টসকলৰ আৰু আদিবাসী কমিউনিটি ষ্টুডেণ্টসকলৰ স্কলাৰশ্বিপ আহিছে টি ট্ৰাইব তৰফৰ পৰা আৰু আদিবাসী ৱেলফেয়াৰ তৰফৰ পৰা আহিছে। তো আপোনালোকে কেনেকৈ নটিচটো চাব, নটিচখন আহিছে, আপোনালোকৰ নটিচটো মই দেখাব বিচাৰোঁ। তো পোনপ্ৰথমে আপোনালোকে যিকোনো মোবাইলত ক্ৰম ব্ৰাউজাৰত আহিব, আপোনালোকে আহিব। তাৰপিছত আপোনালোকে চিৰিজ আছাম আপোনালোকে টাইপিং কৰিব। টাইপিং কৰাৰ পিছতে আপোনালোকে খোল খাব। প্ৰথম লিংক দেখিবলৈ পাইছে চিৰিজ আছামত আপোনালোকে ক্লিক কৰি দিব। চিৰিজ আছাম আপোনালোকে পৰ্টেলখন খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে এইফালে 3 ডট দেখিবলৈ পাব ৰাইট চাইডে। আপোনালোকে এইটো 3 ডট আঁচ দি আছে, আপোনালোকে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে ইয়াত নটিচ ইয়াত দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে ফাৰ্ষ্ট নটিচখন আপোনালোকে দেখিবলৈ পাব। প্ৰথমটো নটিচ, এইখন নটিচ আপোনালোকে ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰি লৈছোঁ আৰু তাৰপিছত আপোনালোকক বুজাই কিনে ক'ম। মই অপেন কৰি দিছোঁ পিডিএফত। পিডিএফটো ওপেন কৰাৰ আপোনালোকে যিকোনো এপছত আপোনালোকে ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত এনেকৈ আপোনালোকে নটিচখন দেখিবলৈ পাব। পোনপ্ৰথমে আসাম গভৰ্ণমেণ্ট ডাইৰেক্টৰ অফ টি ট্ৰাইব ৱেলফেয়াৰ আদিবাসী ৱেলফেয়াৰ আসাম আপোনালোকে দেখিবলৈ পাইছে। এডভাৰটাইজমেণ্ট আপোনালোকে ইয়াত দেখিবলৈ পাব। আপোনালোকে ইয়াত চাই লওক 2024 আৰু 25 বৰ্ষ আহিছে। টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটিসকল ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰিব। পষ্ট মেট্ৰিক আপোনালোকে পষ্ট মেট্ৰিক কোনে, যিসকলে নেকি ডিগ্ৰী পঢ়ি আছে আৰু যিসকলে ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে বা ছেকেণ্ড ইয়েৰত পঢ়ি আছে, তেওঁলোকে পষ্ট মেট্ৰিকখন স্কলাৰশ্বিপখন এপ্লাই কৰিব পাৰিব। যিসকলে হাই ছেকেণ্ডেৰী পঢ়ি আছে 11-12ত, তাৰপিছত যিসকলে BA কৰি আছে মানে ডিগ্ৰী কৰি আছে, তেওঁলোকে পষ্ট মেট্ৰিক এপ্লাই কৰিব পাৰিব। 2 নম্বৰটো হৈছে আপোনালোকে ফাইনেন্সিয়েল এছিষ্টেণ্ট অফ দ্য হায়াৰ ষ্টাডিজ, যিসকলে নেকি মাষ্টাৰ ডিগ্ৰী কৰি আছে, ডিগ্ৰী কমপ্লিট কৰা বিলাকে হায়াৰ ষ্টাডিত পৰে। আপোনালোকে MA হওক, BCom হওক, আপোনালোকে MSc হওক, হায়াৰ ষ্টাডি কৰাবিলাকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ফাইনেন্সিয়েল এছিষ্টেণ্ট ANM GNM টেকনিকেল কৰ্চ আপোনালোকে এইটো 3 নম্বৰ 3টা দিয়া আছে। তাৰপিছত ইয়াত কোনে এপ্লাই কৰিব, ITI সকলে পাৰিব, ANM GNM কৰি থকাবিলাকে পাৰিব, ডিপ্ল'মা কৰি থকাবিলাকে পাৰিব। এইটো প্ৰচেছত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু আপোনালোকে এলিজিবল কেটেগৰী আপোনালোকে চাই লওক। পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম, অসমৰ বাসিন্দা হ'ব লাগিব। তো এটা বিলং টু টি ট্ৰাইব কমিউনিটি হ'ব লাগিব, আদিবাসী কমিউনিটি হ'ব লাগিব। তাৰপিছত আণ্ডাৰটেকেন অন দি এনুৱেল ফেমিলি ইনকামটো আপোনালোকে 5 লাখতকৈ কম হ'ব লাগিব পেৰেণ্টৰ বা গাৰ্জেনৰ আপোনালোকে। তাৰপিছত এপ্লাই কৰা চিষ্টেমটো বা TTWD আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে নটিচটো চাব পাৰে, নাইবা আপোনালোকে চিৰিজ পৰ্টেলৰ সহায়তে আপোনালোকে চাব পাৰিব। তাৰপিছত হৈছে আপোনালোকৰ লাষ্ট ডেটটো, আৰু কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে 12 তাৰিখ। আজিৰ পৰা আপোনালোকে 12 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকৰ 31 আগষ্টলৈকে এইটো স্কলাৰশ্বিপ। 31 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব হায়াৰ ষ্টাডিবিলাকে। তো আপোনালোকে কি ডকুমেণ্টছ লাগিব, আপোনালোকক ডকুমেণ্টছ কেইটা মই দেখাম। আপোনালোকে কি ডকুমেণ্টছ লাগিব গোটেইখিনি আহিব। ডাউনলোড কৰাৰ পিছতে আপোনালোকে ইয়াত কি নোট
ডকুমেণ্টছ লাগিব আপোনালোকে চাই ল'ব এবাৰ আপোনালোকৰ পোষ্ট মেট্ৰিকৰ কাৰণে আপোনালোকক দেখোন পোষ্ট মেট্ৰিকৰ কাৰণে আপোনালোকে দেখিবলৈ পাব ইয়াত কি লাগিব পোষ্ট মেট্ৰিকৰ কাৰণে আপোনালোকে চাই লওক পোষ্ট মেট্ৰিকৰ কাৰণে আপোনালোকৰ আপোনালোকৰ এজ প্ৰুফ হিচাপে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে হাই ছেকেণ্ড 10ৰ আপোনাৰ এডমিট কাৰ্ড নহ'লে 10ৰ চাৰ্টিফিকেট দিব পাৰে এজ প্ৰুফ হিচাপে এজ প্ৰুফ আপোনালোকে দেখিবলৈ পাইছে 2 নম্বৰটো হৈছে আপোনালোকে মাৰ্কশ্বিট কপি আপোনালোকে মাৰ্কশ্বিট দিব লাগিব আপোনালোকে কিহত পঢ়ি আছে যদি 11ৰ হয় তেতিয়াহ'লে আপোনালোকে 10ৰ লাষ্ট এক্সামিনেশ্যন পাছ কৰা আপোনালোকে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট আপোনালোকে দিব লাগিব তাৰপিছত আছে 3 নম্বৰটো এডমিশ্যন আপোনালোকে য'ত এডমিশ্যন লৈছে তাৰ এডমিশ্যন ৰিচিপ্টখন লাগিব তাৰপিছত আপোনালোকে এখন আণ্ডাৰটেকিং এনুৱেল ইনকাম চাৰ্টিফিকেট ফৰ্মটো আপোনালোকে পাই যাব ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব তাৰপিছত আছে আপোনালোকৰ 5 নম্বৰটো আপোনালোকে কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট নাই যদি অফলাইন আছে অনলাইন অতি সোনকালে কৰি লওক আপোনালোকৰ এসপ্তাহ 2 সপ্তাহতে পাই যাব অতি সোনকালে অফলাইনটো দিলেও একো নহয় বাৰু কিন্তু অনলাইনটো দিয়াটো বেষ্ট হয় সেইটো জনাই দিছোঁ তাৰপিছত আৰু 6 নম্বৰটো পাছবুক আপোনালোকৰ বেংক পাছবুক দিব লাগিব এইকেইটা ডকুমেণ্টছ আপোনালোকে লাগিব পোষ্ট মেট্ৰিকৰ সহায়ত তাৰপিছত আমি ছেকেণ্ডটো চাম আপোনালোকে ছেকেণ্ডটো দিছে ফাইনেন্সিয়েল এছিষ্টেণ্ট অফ দ্য হায়াৰ ষ্টাডিৰ কাৰণে আপোনালোকে চাই লওক হায়াৰ ষ্টাডিৰ কাৰণে কি ডকুমেণ্টছ লাগিব পোনপ্ৰথমে এজ প্ৰুফ হিচাপে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে 10ৰ এডমিট কাৰ্ড দিব পাৰে 10ৰ পাছ চাৰ্টিফিকেট দিলে হ'ব তাৰপিছত আছে আপোনালোকৰ 2 নম্বৰটো হৈছে আপোনালোকৰ মাৰ্কশ্বিট দিব লাগিব আৰু পাছ চাৰ্টিফিকেট 2 নম্বৰটো দিব লাগিব 3 নম্বৰটো এডমিশ্যন ৰিচিপ্ট আপোনালোকে য'ত এডমিশ্যন লৈছে তাৰ ৰিচিপ্টটো দিব লাগিব প্ৰিন্সিপাল তাৰপিছত নাইবা আপোনালোকে ৰেকমেণ্ডেশ্যন ফৰ্মটো পাই যাব হায়াৰ ষ্টাডিৰ কাৰণে তাৰপিছত আছে আপোনালোকে আণ্ডাৰটেকিং অন ফেমিলি ইনকাম আপোনালোকে পাই যাব আণ্ডাৰটেকিং ফৰ্ম 4 নম্বৰ তাৰপিছত কাষ্ট চাৰ্টিফিকেট 5 নম্বৰ তাৰপিছত আছে আপোনাৰ 6 বেংক পাছবুক দিব লাগিব এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে হায়াৰ ষ্টাডি দিব পাৰিব যিসকলে নেকি MA কৰি আছে বা MCom কৰি আছে MSc কৰি আছে তেওঁলোকৰ হায়াৰ ষ্টাডি PhD কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব LLB কৰি আছে তেওঁলোকেও পাৰিব এপ্লাই কৰিব পাৰে ইয়াত তাৰপিছত আছে আপোনালোকৰ আৰু লাষ্টখন দেখাব বিচাৰোঁ আপোনালোকৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট ANM GNM টেকনিকেল এইটো আপোনালোকে চাই লওক 3 নম্বৰটো আপোনালোকে ইয়াত কি ডকুমেণ্টছ লাগিব ইয়াতো একে চেম আছে এজ প্ৰুফ হিচাপে বাৰ্থ চাৰ্টিফিকেট SSLC আপোনালোকে এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট দিব পাৰে এজ প্ৰুফ হিচাপে তাৰপিছত 2 নম্বৰটো কাষ্ট চাৰ্টিফিকেট দিব লাগিব 3 নম্বৰটো আণ্ডাৰটেকিং এনুৱেল ইনকাম ফৰ্মটো ফিল আপ কৰি দিব লাগিব 4 নম্বৰটো হৈছে আপোনালোকৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট দিব লাগিব লাষ্ট ইয়াৰৰ তাৰপিছত এডমিশ্যন ৰিচিপ্ট আপোনালোকে য'ত লৈছে তাৰপিছত বেংক পাছবুক কাৰেণ্ট ইয়াৰৰ আপোনালোকে এডমিশ্যন ৰিচিপ্ট লাগিব তাৰপিছত নিজৰ পাছবুকখন লাগিব এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব আৰু লাষ্ট 12 আজিৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকৰ হৈছে 31 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব তিনিটা স্কিম পোষ্ট মেট্ৰিক আৰু হায়াৰ ষ্টাডি আৰু ANM GNM টেকনিকেল কোৰ্চটো আপোনালোকে কৰিছে তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব পাৰিব যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰে নিশ্চয় কি কৰিব চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই আছে নিশ্চয় এখন লাইক কৰি দিব দেই আৰু ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি থওক